আজিৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যনত দিয়া আছে 1979 চনৰ 25 আগষ্ট, 1989 চনৰ 20 আগষ্ট, 1990 চনৰ 12 আগষ্ট, 1985 চনৰ 15 আগষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1985 চনৰ 15 আগষ্ট। নেক্সটটো দিয়া আছে অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যন দিয়া আছে মণিৰাম দেৱান, কুশল কোঁৱৰ, পিয়লি ফুকন, কনকলতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পিয়লি ফুকন। নেক্সটটো দিয়া আছে জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথম অসমীয়া ব্যক্তিৰ নাম কি? অপশ্যন দিয়া আছে গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, দেৱকান্ত বৰুৱা, তৰুণৰাম ফুকন। শুদ্ধ উত্তৰটো হ'ব দেৱকান্ত বৰুৱা। নেক্সটটো দিয়া আছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশগৰাকীৰ নাম কি? অপশ্যন দিয়া আছে মীৰা শৰ্মা, হলিৰাম ডেকা, ৰঞ্জন গগৈ, গৌৰীশংকৰ ভট্টাচাৰ্য। শুদ্ধ উত্তৰটো হ'ব ৰঞ্জন গগৈ। নেক্সটটো দিয়া আছে অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল? অপশ্যন দিয়া আছে মীৰা শৰ্মা, হলিৰাম ডেকা, গৌৰীশংকৰ ভট্টাচাৰ্য, পাৰ্বতী প্ৰসাদ গোস্বামী। শুদ্ধ উত্তৰটো হ'ব হলিৰাম ডেকা। নেক্সটটো দিয়া আছে অসমৰ প্ৰথমগৰাকী ৰাজ্যপালৰ নাম কি? কোন আছিল? অপশ্যনত দিয়া আছে হেনৰি জোচেফ টুইনাম, ৰবাৰ্ট নীল বেইড, প্ৰফুল্ল কুমাৰ মহন্ত, এণ্ড্ৰিউ গৰলে ক্লৌ। শুদ্ধ উত্তৰটো হ'ব হেনৰি জোচেফ টুইনাম। নেক্সটটো দিয়া আছে অসমৰ প্ৰথম উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল? আমি সকলোৱে জানো যে অসমৰ যিটো উচ্চ ন্যায়ালয় সেইটো ক'ত আছে? এইটো আছে আমাৰ গুৱাহাটীত। আৰু এইটো কেতিয়া স্থাপিত হৈছিল? এইটো স্থাপিত হৈছিল 1948 চনত। নেক্সটটো দিয়া আছে অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰ নাম কি? অপশ্যন দিয়া আছে ৰূপম কুৰ্মী, লক্ষ্মী ওৰাং, দময়ন্তী মুণ্ডা, সাধনী কৰ্মকাৰ। শুদ্ধ উত্তৰটো হ'ল ৰূপম কুৰ্মী। নেক্সটটো দিয়া আছে অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল? অপশ্যনত দিয়া আছে হেমপ্ৰভা শইকীয়া, মেভিছ ডেন, ৰেণুকা দেৱী বৰকটকী, বনলী খংমেন। শুদ্ধ উত্তৰটো হ'ল মেভিছ ডেন। নেক্সটটো দিয়া আছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকী কোন আছিল? অপশ্যনত দিয়া আছে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, ছাৰ ছালেম মহম্মদ আকবৰ হাইদৰি, ফখৰুদ্দিন আলী আহমেদ। শুদ্ধ উত্তৰটো হ'ল ছাৰ ছালেম মহম্মদ আকবৰ হাইদৰি। নেক্সটটো দিয়া আছে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন? অপশ্যনত দিয়া আছে শৰৎচন্দ্ৰ সিংহ, তৰুণৰাম ফুকন, সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ, গোপীনাথ বৰদলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গোপীনাথ বৰদলৈ। নেক্সটটো দিয়া আছে স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? অপশ্যনত দিয়া আছে শৰৎচন্দ্ৰ সিংহ, তৰুণৰাম ফুকন, সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ, গোপীনাথ বৰদলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ। নেক্সটটো দিয়া আছে অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন? আমাৰ অসমৰ পৰা যিজন ৰাষ্ট্ৰপতি হৈছিল তাৰে অপশ্যনত দিয়া আছে গোপীনাথ বৰদলৈ, ফখৰুদ্দিন আলী আহমেদ, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ।
আমি সকলোৱে জানো যে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ, ফখৰুদ্দিন আলি আহমেদ। নেক্সটটো দিয়া আছে, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন? অপশ্যনত দিয়া আছে হেমপ্ৰভা শইকীয়া, সৈয়দা আনোৱাৰা তাইমুৰ, মেভিছ ডেন, ৰেণুকা দেৱী বৰকটকী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সৈয়দা আনোৱাৰা তাইমুৰ। নেক্সটটো দিয়া আছে, অসমৰ বিধানসভাৰ আসন কেইখন? আমি সকলোৱে জানো যে আমাৰ অসমৰ বিধানসভাৰ আসন কেইখন। অপশ্যনত দিয়া আছে 126খন, 128খন, 116খন, 140খন। গতিকে ইয়াৰ সকলোৱে জানো যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 126খন। নেক্সটটো দিয়া আছে আমাৰ অসমৰ লোকসভাৰ আসন কেইখন? আমি সকলোৱে জানো যে অপশ্যনত দিয়া আছে 12খন, 14খন, 16খন, 18খন। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 14খন, কিন্তু বিধানসভাত 126খন, মনত ৰাখিব। নেক্সটটো দিয়া আছে, ভাৰতৰ জাতীয় পতাকা সৰ্বপ্ৰথম কেতিয়া উত্তোলন কৰা হৈছিল? আমাৰ যিটো ভাৰতৰ জাতীয় পতাকা এইটো কেতিয়া উত্তোলন কৰা হৈছিল? অপশ্যনত দিয়া আছে 1910 চনত, 1915 চনত, 1907 চনত, 1906 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1907 চনত। নেক্সটটো দিয়া আছে, ভাৰতীয় সংবিধানত কেইটা মৌলিক অধিকাৰ আছে? ভাৰতীয় যিখন সংবিধান, সেই সংবিধানখনত মৌলিক অধিকাৰ কেইটা দিয়া আছে? অপশ্যনত দিয়া আছে 4টা, 9টা, 6টা, 10টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 6টা। নেক্সটটো দিয়া আছে, মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? অপশ্যনত দিয়া আছে ৰাজ্যপালে, ৰাষ্ট্ৰপতিয়ে, প্ৰধানমন্ত্ৰীয়ে, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজ্যপালে। আজিৰ কাৰণে লাষ্ট কুৱেশ্যনটো হ'ল যে ৰাজ্যপালৰ কাৰ্যকাল কিমান? এইটো আপোনালোকে কমেণ্ট কৰি জনাব।